এতিয়া ভুঁইটো ৰুই পিনি বোন আহি আৰু ধানবিলাক মৰি গ'ল আমি কি খাব এতিয়া কি কৰা যাব আমি মিচিং লগত সিঁচি আমি ভুঁই ৰুই আছে এতিয়া আমি কি কৰা হালধীয়া কৰি দিছে ধান চব কেইটা ক'তবা মৰি গৈছে বিধানবিলাক মৰি গৈছে আমি কি কৰা এই আৰু পানী নাহিলে মৰি যাব গোটেই মাখা আমি কি খাই থাকব এই মাখা মানুহকেইটা নাই নদীৰ নাই ৰুবা আমি ৰখি আছে দাবী কৰিলেও আমাক দিবাই নহয় না চৰকাৰবিলাক আমাক নিদেখি না আমি আমাক এতিয়া আৰু ভুঁই ৰুলেও আৰু মৰি গ'লেও আমাক পইচা নিদিয়ে আমাৰ গাঁৱৰ মানুহকেইটা খাইবা আৰু অলপ ডাঙৰ হ'লে হাত থকা মানুহকেইটা নিজে খাই ল'ব পইচাবিলাক আমাক নিদিয়ে না এতিয়া আৰু খেতি কৰে আমি কিষাণৰ বস্তু আমাক নিদিয়ে কেতিয়াবা ব্লক কৰি থয় কেতিয়াবা আৰু সোমাই দিয়ে বন্ধ কৰি থয় পাং বোলে নাপায় এনেকুৱা হৈ যায় আমি কষ্ট কৰি মানি খাবা পাং সিনে ভাবি আমি লৈছোঁ ৰুই পিনি এতিয়া কি কৰা বৰষুণ লাগে ইমান বিধান আছে ইমান মাটি আছে আমাৰ মাত্ৰতো সেনেকুৱা মাটি নাই তথাপিও আমি বন্ধক চন্ধক লৈ পিনি খাবাৰ কাৰণে 5 বিঘামান লৈছিল এতিয়া আৰু বৰষুণ নাই একজন মানুহৰ হাজিৰাবিলাক 400 কৰে ট্ৰেক্টৰো আমি 400 কৰে বিঘা এতিয়া কি কৰা 10জন মানুহ ল'লে কিমান হয় লগতে ৰোৱা মানুহ নাই ল'বাই লাগব না নষ্ট এই বিধানবিলাক শেষ হৈ যাব এতিয়া কি কৰিব এতিয়াতো আপোনালোকে দেখাই পাইছে যেনিবা পথাৰত পানী নাই পানী নোহোৱাৰ কাৰণে খেতি বাতি বৰ্তমান কোনো মানে ভাল হোৱা নাই মাটিবোৰ ফাটি গ'ল চব এতিয়া আৰু খেতিয়কৰ কাৰণে বহুত দুখৰ বিষয় বহুত দুখ লগা কথা এতিয়া কি হ'ব এতিয়া ভগৱানে জানে বুলি ক'ব লাগিব আৰু এতিয়াতো বৰষুণ নপৰিলে পাৱাৰ কোনো সম্ভৱ নাই ইয়াত এতিয়া বৰষুণ যদি নাপায় বা পানী যদি নহয় তেতিয়াহ'লে ধান এইবাৰ পোৱাটো বহুত কঠিন হ'ব আৰু এতিয়া এনেকুৱা হ'লেতো ঘৰ পৰিয়াল চলাটো বহুত সমস্যাই এতিয়া বহুত সমস্যা পৰিব আৰু এতিয়া খেতিয়কবিলাক এইটো পানীৰ কাৰণে হৈছে এতিয়া যিহেতু বৰষুণ নোহোৱাৰ কাৰণে হৈছে আৰু এইটো নদীটোতো আছে এতিয়া নদী থাকিলেও চবৰ তাতেতো আৰু মিচিঙৰ ব্যৱস্থাটো নাথাকে ন এতিয়া পানী দিব লাগিলেও এতিয়া মিচিঙেদি পানী মাৰিব লাগিলে কমচে কম 1 বিঘা মাটিত 3 ঘণ্টা 4 ঘণ্টা পানী দিব লাগিব এতিয়া 3 ঘণ্টা 4 ঘণ্টা পানী দিয়াৰ পিছত 2 দিন 1 দিনতে আৰু আকৌ শুকাই যাব তেতিয়া দিয়া নিদিয়া সেই একেই হ'ব আৰু এতিয়া চৰকাৰক কি ক'ম আমিতো সৰুৰ পৰা দেখা পাই আছোঁ আমাৰ অসম চৰকাৰৰ যি কৃষি বিভাগৰ যি এটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো আজিলৈকে খেতিয়কৰ কাৰণে এটা ভাল পদক্ষেপ লোৱাটো আমি আগৰ পৰা দেখা পোৱা নাই আজিও দেখা নাই একচুৱেলি আমি পাঞ্জাৱৰ তুলনা কৰিব গ'লে এইটো বহুত আমি পিছ পৰি আছোঁ বুলি আমি ক'ব লাগিব আৰু কি ক'ব মানে এতিয়া উপায়তো নাই এতিয়া কি কৰা যাব এতিয়া পানীও নাহে এতিয়া পানী যেনে তেনে আমি অলপ চলপ এই সিঁচিও অলপ ধানখিনি ৰুলোঁ এতিয়া মাটি ফাটি গ'ল গোটেইকেইটা এতিয়া লাল পৰি গ'ল এতিয়া কি কৰা যাব বৰষুণো নাহে ঘৰখন এতিয়া চলাৰ মোৰ পৰিয়ালো আছে তেনেকৈ 8-9জন পৰিয়াল কেনেকৈ চলাম তাকে চিন্তা কৰিছোঁ মাটিটো ৰোৱা নহয় ৰুইছোঁ এনে 10 বিঘামান ৰোৱা হৈছে আৰু বাকীকেইটা আছেই ৰুবাই পৰা নাই পানীয়ে নাই টেনশ্যনেত মাথা নষ্ট কি কৰা যাব এতিয়া সুবিধাও নেদে কিবা এটা সুবিধা দিলে ভাল আছিল বৰিঙো নাই ওচৰত খালো নাই পানী চানী সিঁচিও মানে ৰুবা পৰা নাই
এনে অৱস্থা হৈ আছে কি কৰা যাব এতিয়া ওচৰত নদী মানে বহুত দূৰ হয় এনে 1 কিলোমিটাৰ দূৰেই হ'ব ইমান দূৰৰ পৰা পানী আনি 3 বিঘা 4 বিঘা 5 বিঘা মাটি কেনেকৈ ৰুব এটা মাটি এনেই ফাটি আছে হাল বাই থৈছিলে অলপ আগত বৰষুণত এতিয়া চব ফাটি আছে মাটি ৰুব পৰা নাই এনে 500 মাটি আছেই ৰুবাই পৰা নাই আৰু যিখিনি ৰুইছে সেইখিনি চব লাল হৈ আছে এতিয়া কি কৰা যাব উপায়তো নাই মাথা নষ্ট আমাৰ শেষ কি কৰা যাব পৰিয়ালো কেনেকৈ চলাম তাকে চিন্তা কৰি আছোঁ লাল পৰি যাব চব জুই মানে দেচলা কাঠি জ্বলাই দিলে চব জ্বলি যাব এনে লাল মানে লাহে লাহে হৈ আহি আছে আৰু বৰষুণ আহিলে অলপ থামিব দিছোঁ দে এতিয়াতো বৰষুণটো এই অৱস্থা যি অৱস্থা দেখি পাইছোঁ বৰষুণ নহ'বই যেন লাগিছে কি কষ্ট মানে কামলাই চামলাই লৈ সেনেকৈ তামান খৰচাও হ'ল এতিয়া ৰোৱাও যেনে তেনে ৰোৱা হ'ল এতিয়া গোটেই ফাটি গ'ল মাটি লাল পৰি আছে মাটি ধানবিলাক কি কৰা যাব এতিয়া উঠিয়াগুৰি আমাৰ এতিয়া অঞ্চলত পানী নাই চাৰিওফালে পানীয়ে নাই কিছুমান ৰুই থৈছে কিছুমানৰ একদম লাল পৰি আছে কিছুমান ক'লা পৰি আছে অলপ চলপ সিও লাল পৰি যাব গোটেইকেইটা মাটিয়ে ফাটিয়ে গ'ল উপায়তো নাই